লাগিব তেনেকুৱা কোনো বিধি বিধান বাধ্যতামূলক নাছিল। যিয়ে নহওক পৰৱৰ্তী সময়ত তেওঁলোকক বিভিন্ন ধৰণৰ চৰকাৰী নীতি নিৰ্দেশনাৰ মাজত আবদ্ধ কৰা হ'ল। আজি বোলে তেওঁলোকে বৃক্ষৰোপণ কাৰ্যসূচীত যোগদান হ'ব লাগে, ব্লকত যাওক, গ্ৰুপৰ পৰা গছপুলি লওক আৰু এইবিলাক ৰোপণ কৰক, ফটো তোলক, ফটো দিয়ক। তাৰ পিছতে বিভিন্ন তেওঁলোকক নিৰ্দেশিকা ব্লক অফিচৰ ক্লাৰ্কৰ লগত ফটো উঠক, পঞ্চায়ত ছেক্ৰেটাৰীৰ লগত ফটো উঠক, গাঁৱৰ লগত ফটো উঠক। বিভিন্ন সময়ত কেতিয়াবা মাটি কলহত লৈ পেলাই তেওঁলোকক কৈছিল ঘৰে ঘৰে মাটি তোলক, ইয়াত দেউৰীত এখন উদ্যান হ'ব, এই মাটিৰে কনকলতা বিশ্ববিদ্যালয়ৰ বেদী নিৰ্মাণ হ'ব। আমাৰ গ্ৰুপৰ সহজ সৰল মহিলাবিলাকে তেওঁলোকে সপোন দেখিছিল যে আমি অন্তৰ্ভুক্ত হৈছো চৰকাৰী নথি পত্ৰত, চৰকাৰৰ ঘৰত আমাৰ নাম সোমাই গৈছে, আমি চৰকাৰী আশীৰ্বাদ লাভ কৰিম। আৰু তেওঁলোকে ঘৰ সংসাৰ একানপতীয়াকে এই কামত মনোযোগ দিছিল। আৰু দেখা গৈছিল চৰকাৰে কিছুমান বিধি বিধানৰ মাজেদি এই গ্ৰুপ ছিষ্টেমটো লগাইছিল, যেনে লাখ মণ্ডল, যেনে BLO কৰি লৈছিল আৰু বিভিন্ন গ্ৰুপ লিডাৰ কৰিছিল। এগৰাকী গ্ৰুপ লিডাৰৰ নেতৃত্বত 20টা পৰ্যন্ত গ্ৰুপ আছিল আৰু সেই লিডাৰগৰাকী নিজা খৰচত তেওঁলোকে গুৱাহাটীলৈ গৈ 3 দিন ট্ৰেইনিং কৰিব লগা হৈছিল। যেতিয়া যি কৰিব দিছিল সেই গ্ৰুপৰ মেইন মানুহগৰাকী লাকাজ বুলি কয়, তেওঁ সকলো কাম কৰিছিল। কেতিয়াবা প্ৰয়োজন সাপেক্ষে এইটো নহল সেইটো নহল বুলি অফিচৰ পৰা যেতিয়া নিৰ্দেশ আহে তেওঁ অফিচত ৰাতিলৈকে বহি ঘৰ সংসাৰ বাদ সেই কামবিলাক কৰিছিল। যথা সময়ত আৰম্ভ হৈছে আজিৰ পৰা কেইমাহমান আগত ডিষ্ট্ৰিক্ট ৱাইজ ব্লক ৱাইজ তেওঁলোকে উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰা পৰ্বলৈ আহিছে। তাৰ বহুদিন আগতে বিভিন্ন ধৰণৰ প্ৰশাসন আমাৰ গ্ৰুপৰ মহিলাসকললৈ ফোন যায়, সেই ফোনটো ডক্টৰ হেমন্ত বিশ্বৰ আমাৰ CMৰ ফোন। সেই ফোনত কোৱা হয় তোমালোকে যথাযথ যোগ্য, তোমালোকে 10,000 টকা পাব। আমাৰ মহিলাবিলাক পাগল হৈ গৈছিল, 10,000 পাম, ছাগলী পুহিম, হাঁহ পুহিম, মই বিজনেছ কৰিম, পিছত 25,000 পাম, মই নিশ্চয় এদিন লাখপতি হ'ম, এই সপোন তেওঁলোকে দেখিছিল। আজি প্ৰদানৰ ক্ষেত্ৰত চবতে মেলা পাতি দিয়াৰ এটা ব্যৱস্থা কৰিছে। কলগেছিয়া অঞ্চলত বিশেষভাৱে এই অঞ্চলৰ মহিলাসকলক এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ আৰু এই অঞ্চলৰ মহিলাসকলক আটাইতকৈ আমাৰ যিখিনি মহিলা আছে তেওঁলোকে ইণ্ডিভিজুৱেলি একো কৰিব নোৱাৰে। তাৰোপৰি এটা কথা আপোনালোকে জানে যে এই অঞ্চলত আজি আমাৰ লগত থকা বেছিভাগ মহিলাই সংখ্যালঘু সম্প্ৰদায়ৰ ধৰ্মীয়ভাৱে। বৰ্তমান আমাৰ অসমৰ ৰাজনীতি কেনেকুৱা চলি আছে, আমাৰ সংখ্যালঘু মানুহক যেনেকে তেনেকে ব্যৱহাৰ কৰা, যেনেকে তেনেকে অভিযোগ দিয়া। এই যে মই মোৰ বক্তব্যত কৈছিলোঁ যে এনেকুৱা ধৰণৰো এটা প্ৰচাৰ হৈছে যে বঞ্চিতসকল কিজানিবা বিদেশী, গতিকে এইটো এটা যথেষ্ট অপমানজনক এটা মিছা কথা। আৰু সেইকাৰণে আমি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি আমাৰ সংগঠনে এই বঞ্চিত মহিলাখিনিক সদায় নেতৃত্ব দিব খোজোঁ। তেওঁলোকৰ ন্যায্যপ্ৰাপ্য আদায়ৰ ক্ষেত্ৰত চৰকাৰীভাৱে যিবোৰ সুযোগ সুবিধা আছে সেইবোৰ যাতে তেওঁলোকৰ ওচৰত যায়, তেওঁলোকে যাতে চৰকাৰী আঁচনিৰ সুযোগ সুবিধাবোৰ পায়, তাৰ বাবে আমি তেওঁলোকক নেতৃত্ব দিব আহিছোঁ। কাৰণ ইণ্ডিভিজুৱেলি তেওঁলোকে একো কৰিব নোৱাৰে। আজি যদি ব্লক অফিচতো আহে, কোনোবা ব্লকৰ মানুহকো লগ ধৰে, তেওঁলোকে সঠিকভাৱে ৰেছপণ্ড নাপায়। গতিকে এখন প্লেটফৰ্ম, এটা নেতৃত্ব প্ৰয়োজন। আমি ইতিমধ্যে মহিলাবিলাকৰ লগত কথাও পাতিছোঁ, কাৰ কেনেকুৱা পৰ্যায় চলিছে। এনেকুৱা এজনী মহিলা আছে যে 20টা গোটৰ তেওঁ চিফ, 20টা গোটৰ তেওঁ মুৰব্বী। যেতিয়াই যি নিৰ্দেশ দিছে, নাম লিখা, সেইবোৰ চিজিল কৰি দিয়া, সমস্ত ডকুমেণ্ট তথ্য পাতি ঠিক কৰি দিয়া, সকলোবিলাক তেওঁ কৰিছে। আকৌ 3 দিনৰ ট্ৰেইনিং তেওঁ ঘৰত কেঁচুৱা এৰি গৈ, ঘৰৰ মানুহক এৰি 3 দিন গুৱাহাটীত ট্ৰেইনিং কৰি আছে। মাত্ৰ থকাটো দিছে, খোৱা বোৱা চব নিজৰ খৰচত কৰিছে। বহুত আশা এই যে মহিলাখিনি আগবাঢ়ি আহিছে এনেকে, এইটো আচল সবলীকৰণ। পৰ্দাৰ ভিতৰত থকা নাই, ধৰ্মীয় বিধি বিধানৰ আজি তেওঁলোকে নাম দি মহিলা চাৰিবেৰৰ মাজত আবদ্ধ থকা নাই, তেওঁলোকে বৰ্ষাৰ তলত থকা নাই, তেওঁলোকে চৰকাৰী যি সবলীকৰণৰ অনুশীলন সেই অনুশীলনত তেওঁলোকে সহযোগিতা কৰিছে। মহিলাই প্ৰয়োজন সাপেক্ষে ব্লকত সন্ধিয়ালৈকে
কেতিয়াবা সন্ধিয়া পাৰ কৰি ৰাতিলৈকে কাম কৰি চৰকাৰক সহায় কৰি দিব লগা হৈছে। অথচ সেইখিনি মহিলা যদি বঞ্চিত হয়, আমি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ তৰফৰ পৰা তেওঁলোকক লৈ আমি আজি সাধাৰণভাৱে আমি বিক্ষোভ প্ৰদান কৰিছোঁ, স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। তেওঁলোকক লৈ আমি যেনেকুৱা পৰ্যায়লৈকে যাব লাগে তেওঁলোকৰ ন্যায্য প্ৰাপ্য আদায়ৰ কাৰণে তাৰ বাবে আমি নেতৃত্ব দিম। কাৰণ তেওঁলোকে নিজস্বভাৱে স্বতন্ত্ৰভাৱে যদি তেওঁলোকে কিবা কৰিব যায়, প্ৰশ্ন সুধিব যায়, তেওঁলোক লাঞ্ছিত হ'ব, অপমানিত হ'ব, তেওঁলোকক বিভিন্ন ধৰণে বাক্যবান কৰি তেওঁলোকক সামাজিকভাৱে হেয় কৰা হ'ব। আমি এই সাধাৰণ মহিলাখিনিক মৰ্যাদা সম্পন্নভাৱে যাতে তেওঁলোকে জীয়াই থকাৰ অধিকাৰ পায়, মৰ্যাদা সম্পন্নভাৱে চৰকাৰী আঁচনিৰ যাতে তেওঁলোক অন্তৰ্ভুক্ত হ'ব পাৰে, তাৰ বাবে তেওঁলোকক নেতৃত্ব দিবলৈ আমি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি সদায় প্ৰস্তুত। কলগাছিয়া ব্লকৰ অন্তৰ্গত কেইবা হাজাৰ বঞ্চিত লাখপতি বাইদেউৰ আত্মসহায়ক গোটৰ বাইদেউসকল ইয়াতে সমাবেত হৈছে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নেতৃত্বত। আমি দেখা পাইছোঁ কলগাছিয়া ব্লকৰ ক্ষুদ্ৰকুচি গাঁৱত 41টা আত্মসহায়ক গোটৰ এজনেও পোৱা নাই। বাংকা গাঁওখনৰ 21খন আত্মসহায়ক গোটৰ এজনেও পোৱা নাই। তেনেকৈ ৰামপুৰ, খিল্লিৰ পৰা আৰম্ভ কৰি পেলাই কলগাছিয়া, আপোনাৰ বিভিন্ন তাপেশ্বৰা, আজিজপুৰৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন গাঁৱৰ বহুত আত্মসহায়ক গোটৰ এজনেও পোৱা নাই। আৰু এনেকুৱা আত্মসহায়ক গোট আছে য'ত 15জন মেম্বাৰ আছে, তাৰ এজনে পাইছে, দুজনে পাইছে, বাকীখিনিয়ে পোৱা নাই। এনে এটা অৱস্থা হৈছে। গতিকে তেওঁলোকে কিয় নাপালে, কিয় ইমানখিনি মানুহক বঞ্চিত কৰা হ'ল, আৰু তেওঁলোকক এই আটাইখিনি বঞ্চিত মহিলাক লাখপতি বাইদেউৰ চেক প্ৰদান কৰাৰ দাবীত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে আজি কলগাছিয়া ব্লকত বিক্ষোভ কৰি পেলাই তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিলে। আমি CI2ৰ বৰপেটা জিলাই, CI2 সদায় বঞ্চিত মানুহৰ পক্ষে কথা কয়, শ্ৰমজীৱী মানুহৰ পক্ষে কথা কয়। CI2 বৰপেটা জিলাই এই আন্দোলনৰ সমৰ্থন জনাই আমি ইয়াত অংশগ্ৰহণ কৰিছিলোঁ। আমি দাবী কৰিছোঁ 23 তাৰিখৰ ভিতৰত কিয় গোটেই গাঁওখন বাদ পৰিল, কিয় মানুহৰ নাম বাদ পৰিল, এই স্পষ্টীকৰণ, এই ব্যাখ্যা যদি কৰ্তৃপক্ষই দিব নোৱাৰে, 24 তাৰিখত BPMৰ কাৰ্যালয়ত আমি তলা লগাম। কাৰণ তেওঁ আমাৰ আন্দোলনত অহা নাই, BDO বাইদেউ তেওঁ দায়িত্ব লৈছে, স্পষ্টীকৰণ দিব লাগিব 23 তাৰিখৰ ভিতৰত। 24 তাৰিখত আমি সেই অফিচখন তলা লগাবলৈ আমি ঘোষণা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।